শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ অন্তৰ্গত ডেকাগিৰি আঞ্চলিক শাখাৰ ঊনবিংশতম বাৰ্ষিক অধিৱেশন সম্পন্ন। শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ অন্তৰ্গত ডেকাগিৰি আঞ্চলিক শাখাৰ ঊনবিংশতম বাৰ্ষিক অধিৱেশনখনে 18 আৰু 19 জানুৱাৰীত দেওধনীঘাট প্ৰাথমিক শাখাৰ আতিথ্যত সম্পন্ন হয়। তদুপলক্ষে 19 জানুৱাৰীত পুৱা বন্তি প্ৰজ্বলন, প্ৰাতঃ প্ৰসংগ, স্বচ্ছ অভিযান, ধৰ্মধ্বজা উত্তোলন, ভাগৱত শোভাযাত্ৰা আৰু সামূহিক নাম প্ৰসংগৰ পাছতে অনুষ্ঠিত হয় মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান। ডেকাগিৰি আঞ্চলিক শাখাৰ নৱনিৰ্বাচিত সভাপতি দুলাল কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে ডেকাগিৰি আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি ক্ষমাধৰ চহৰীয়াই। শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ মণ্ডল সেৱা বাহিনীৰ মাণ্ডলিক সমন্বয়ক পিংকু ডেকাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শংকৰী সংস্কৃতি গৱেষণা পৰিষদৰ প্ৰাক্তন সদস্য প্ৰদীপ চন্দ্ৰ ডেকাই। সভাত কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে শনিবাৰে অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাই পৰৱৰ্তী কাৰ্যকালৰ বাবে দুলাল কুমাৰ বৰুৱাক সভাপতি আৰু হেমাংগ চহৰীয়াক সম্পাদক হিচাপে লৈ ডেকাগিৰি আঞ্চলিক শাখা গঠন কৰে। নিউজ ডেস্ক AN লাইভ। শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ এখন অগ্ৰণী আঞ্চলিক শাখা ডেকাগিৰি আঞ্চলিক শাখাৰ ঊনবিংশতিতম বাৰ্ষিক অধিৱেশনভাগী এইবেলি ডেকাগিৰি আঞ্চলিক শাখাৰ এখন অগ্ৰণী প্ৰাথমিক শাখা হিচাপে দেওধনীঘাট প্ৰাথমিক শাখাই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ আজি দ্বিতীয় দিনাৰ ৰাতিপুৱাৰ ভাগতে প্ৰাতঃ প্ৰসংগৰে কাৰ্যসূচী আৰম্ভ হৈছে। তাৰপিছত আমাৰ ধৰ্মধ্বজা উত্তোলন হ'ল। ইতিমধ্যে আঞ্চলিক শাখাৰ নৱনিৰ্বাচিত সভাপতি দুলাল কুমাৰ বৰুৱা বাব জনাই ধৰ্মধ্বজা উত্তোলন কৰিছে আৰু ধৰ্মধ্বজা উত্তোলনৰ পিছত আমাৰ ভাগৱত শোভাযাত্ৰা আৰম্ভ হ'ব। ভাগৱত শোভাযাত্ৰা ঘূৰি অহাৰ আগতে আমাৰ নামঘৰত আমাৰ সামূহিক নাম প্ৰসংগ অনুষ্ঠিত হ'ব আৰু নাম প্ৰসংগত অনুষ্ঠিত পৰিচালনা কৰিবৰ কাৰণে আমি ইতিমধ্যে কটাহী ৰাজঘাট প্ৰাথমিক শাখাৰ বাপ মুকুন্দ ডেকা বাবজনক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেত আহি উপস্থিত হৈছে। খন্তেক পিছত আমাৰ নাম প্ৰসংগ অনুষ্ঠিত হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।